Hello everyone. পুনৰ এবাৰ ওয়েলকাম জনাইছো এড ষ্টাডিলৈ ফ্ৰেন্ডছ এই ভিডিঅ'ত আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ম্যাক্ৰো ইকনমিক্স অৰ্থাৎ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ দ্বিতীয় অধ্যায়ৰ এইটো হৈছে পাৰ্ট 3 যদি এতিয়ালৈকে আপোনালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই তেন্তে আগতীয়াকৈ পাৰ্ট 1 আৰু পাৰ্ট 2 চাই লওক লিংক আপোনালোকে কমেন্ট ডেসক্ৰিপচন আৰু সোঁচুকত থকা আই বুটাম আৰু এই ভিডিঅ'ৰ শেষতো পাব লগতে মাইক্ৰো ইকনমিক্সৰ সকলো অধ্যায়সমূহ আৰু ম্যাক্ৰো ইকনমিক্সৰ প্ৰথম অধ্যায়টো লিংক সমূহত গৈ চাই লওক সো দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট দ্য লেসন সো ফ্ৰেন্ডছ থাৰ্ড পাৰ্টত আমি আলোচনা কৰিম সমষ্টিবাদী অৰ্থনৈতিক কেতবোৰ অভেদ সাম ম্যাক্ৰো ইকনমিক আইডেন্টিটিজ সো ইয়াত কি লিখিছে এটা বছৰৰ ভিতৰত ঘৰুৱা অৰ্থনীতিত হোৱা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাক মুঠ ঘৰুৱা উৎপাদনে পৰিমাপ কৰে অৰ্থাৎ যদি কোৱেশ্চন কৰা হয় মুঠ ঘৰুৱা উৎপাদন কাক বোলে তেতিয়া আমি এডখতে পাইছো এনসাৰটো কি কৈছে যে এটা বছৰৰ ভিতৰত ঘৰুৱা অৰ্থনীতিত হোৱা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাক মুঠ ঘৰুৱা উৎপাদন বোলা হয় অৰ্থাৎ এটা বছৰত এটা বিত্ত বৰ্ষ হ'ব লাগিব বছৰ মানে কি ইয়াত বিত্ত বৰ্ষ যেনেকে আমাৰ ভাৰতীয় অৰ্থনীতিৰ বিত্ত বৰ্ষটো কেতিয়া ষ্টাৰ্ট হয় মই এটো কৈ দিবলৈ বিচাৰিছিলো কিন্তু ইয়াৰ ৰিপ্লাইটো মই আপোনালোকৰ পৰা কমেন্টত বিচাৰিছো যে ভাৰতীয় অৰ্থনীতিৰ বিত্ত বৰ্ষ কোনটো মাহত ষ্টাৰ্ট হয় আৰু কোনটো মাহত শেষ হয় হেতু আপোনালোকে জনাব গতিকে এটা বিত্ত বৰ্ষৰ ভিতৰত কোনো এটা ঘৰুৱা অৰ্থনীতিত উৎপাদন হোৱা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাসমূহক মুঠ ঘৰুৱা উৎপাদন বোলে নোট বনাই যাব সো কিন্তু সেই উৎপন্ন গুটেইখিনি দেশখনৰ নাগৰিকে কৰা নহবও পাৰে উদাহৰণ স্বৰূপে এজন ভাৰতীয় নাগৰিকে সৌদি আৰবত থাকি কৰা উপাৰ্জনখিনিক সৌদি আৰবৰ ঘৰুৱা উৎপাদনে সামৰি ল'ব কিন্তু নীতিগতভাৱে তেওঁ এজন ভাৰতীয় কিন্তু কিবা এটা পদ্ধতি আছে নেকি যাৰ সহায়ত এজন ভাৰতীয়ই তেওঁ বিদেশত কৰা অৰ্জন বা ভাৰতীয় লোকৰ উৎপাদনৰ উপাদানসমূহে বিদেশত থকা উৎপাদন ঘৰুৱা উৎপাদন সামৰি ল'ব পাৰি অৰ্থাৎ ইয়াত এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন কৰিছে গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে যেটো সমষ্টিবাদী অৰ্থবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ এজন ভাৰতীয় নাগৰিক হিচাপে কোনো এজন ব্যক্তি বিদেশত থাকিব পাৰে তেওঁ বিদেশত চাকৰি কৰিব পাৰে গতিকে যদিও তেওঁ বিদেশত চাকৰি কৰিছে তে বিদেশত যিখিনি উপাৰ্জন কৰিছে সেই উপাৰ্জনৰ কিবা এটা অংশ তেওঁ নিজৰ দেশলৈ প্ৰেৰণ কৰিব গতিকে সেই নিজৰ দেশলৈ তেওঁ প্ৰেৰণ কৰিছে ভাৰতীয় হিচাপে অৰ্থাৎ বিদেশত থাকি তেওঁ যি উপাৰ্জন কৰিছে ঘৰুৱা উপাৰ্জন হিচাপে হেতু কি হ'ব লাগিছিল ভাৰতীয় যেটো উপাৰ্জন কৰিছে সেই উপাৰ্জনখিনি ভাৰতৰ উপাৰ্জন হ'ব লাগিছিল কিন্তু সেই উপাৰ্জনখিনি এতিয়া সৌদি আৰবত যদি তেওঁ আছে তেতিয়া সৌদি আৰবত থকা সেই ব্যক্তিজনে উৎপাদন যিখিনি কৰিছে সেইখিনি সৌদি আৰবৰ উৎপাদনটো সেইখিনি দেখুৱা হয় আৰু তেওঁ ভাৰতীয় হিচাপে যদি ভাৰতৰ উৎপাদনটো দেখুৱা হয় তেতিয়া ডাবল কাউন্টিং হ'ব অৰ্থাৎ দুবাৰ গণনা হ'ব গতিকে দুবাৰ গণনাৰ পৰা হাত খাৰিবলৈ কিবা উপায় আছে নেকি এটো গুৰুত্বপূৰ্ণ কোৱেশ্চন ইয়াত কৰিছে আমি সামঞ্জস্য ৰাখিবলৈ এতিয়া এইটো কৰো তেতিয়া আমি আমাৰ ঘৰুৱা অৰ্থনীতিত কাম কৰি থকা বিদেশী নাগৰিকৰ উপাৰ্জন বিয়োগ কৰো আৰু তেওঁলোকে নিজৰ দেশলৈ উৎপাদনৰ উপাদানসমূহৰ দেনা হিচাপে যি পঠায় সেয়া মুঠ ঘৰুৱা উৎপাদনৰ পৰা বাদ দিও অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদনত কি কৰা হয় যেনেদৰে ভাৰতীয় নাগৰিক বিদেশত চাকৰি কৰি থাকে ঠিক একেদৰে কোনোবা এজন বিদেশীও কি হৈ থাকে ভাৰতবৰ্ষত চাকৰি কৰি থাকিব পাৰে গতিকে তেওঁ উপাৰ্জন কৰাখিনি এতে কি কৰা হয় ভাৰতবৰ্ষৰ অৰ্থনীতিত ঘৰুৱা অৰ্থনীতিত সেইখিনি ঘৰুৱা উৎপাদন হিচাপে ধৰা হয় কিন্তু তেওঁ যিহেতু অন্য এখন দেশৰ নাগৰিক সেই যিখন দেশৰ তেওঁ নাগৰিক হয় সেইখন দেশতো তেওঁ উৎপাদন কৰা সেই উপাৰ্জনখিনি ধৰা হয় গতিকে ইয়াত আমি কি কৰিব লাগিব মুঠ ঘৰুৱা উৎপাদনৰ পৰা বিদেশৰ নাগৰিক এজনে যিখিনি উৎপাদন কৰিছে যিখিনি উপাৰ্জন কৰিছে সেইখিনি কি কৰিব লাগিব বাদ দিব লাগিব এটা উদাহৰণ দিছে উদাহৰণ স্বৰূপে কোৰিয়ান মটৰ কোম্পানী হুণ্ডাই যিটো ভাৰতৰ মাটিত অৱস্থিত তেওঁলোকৰ আয় আমাৰ ঘৰুৱা উৎপাদনৰ পৰা বাদ দিব লাগে এই যোগ কিংবা বিয়োগৰ মাধ্যমত যেটো সমষ্টিবাদী চলক বিবেচনালৈ অনা হয় তাক মুঠ জাতীয় উৎপাদন বুলি কোৱা হয় অৰ্থাৎ ইয়াত কৈছে সংজ্ঞাটো দিছে মই সংজ্ঞাটো আগতেকে চাই লৈছো ইয়াৰ সংজ্ঞা এনেদৰে দিব পাৰি জিএনপি = জিডিপি প্লাস উৎপাদনৰ ঘৰুৱা উপাদানসমূহে বিশ্বৰ বিভিন্ন প্ৰান্তত থাকি কৰা
আই অৰ্থাৎ GNP ইকুৱেল টু GDP প্লাছ উপাদানৰ বিদেশৰ পৰা হোৱা নিগুট আই নেট ফেক্টৰ ইনকাম অৰ্থাৎ নেট ফেক্টৰ ইনকাম মানে ইয়াত কি কৈছে যে আমাক কোৱা হৈছে যেটো আমি GDP পাইছো GDP টু কি বুলি কয় গ্ৰছ নেশনাল ইনকাম GDP আৰু GDP কে কি বুলি কয় মুঠ ঘৰুৱা উৎপাদন বুলি কোৱা হয় G মানে হৈছে কি গ্ৰছ আৰু D মানে হৈছে কি ডমেষ্টিক আৰু P মানে হৈছে প্ৰডাকশন গতিকে GDP মানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট অৰ্থাৎ যেটো গ্ৰছ ডমেষ্টিক প্ৰডাক্ট আছে হেতু মুঠ ঘৰুৱা উৎপাদন আৰু এই মুঠ ঘৰুৱা উৎপাদনৰ লগত যদি আমি কি কৰো ইয়াত নেট ফেক্টৰ ইনকাম যেটো ইয়াত ইংলিছত কৈছে বা অসমীয়াত কি বুলি কয় তাক উপাদানৰ বিদেশৰ পৰা হোৱা নিগুট আই এটো কাক বোলে এটো কোৱেশ্চন হ'ব নিশ্চয় শৰ্ট কোৱেশ্চন হ'ব হেতু ভালকে জানিব লাগিব উপাদানৰ বিদেশৰ পৰা হোৱা নিগুট আই মানে হৈছে বা আমি এনেদৰে ক'ব পাৰিম যে উপাদানৰ বিদেশৰ পৰা হোৱা নিগুট আই হল ভাৰতীয় নাগৰিকে বিদেশত কৰা উপাৰ্জনৰ পৰা বিদেশী নাগৰিকে ভাৰতৰ ভিতৰত কৰা উপাৰ্জনৰ পাৰ্থক্য অৰ্থাৎ নিশ্চয় বুজি পাইছে যে কোনো এজন বিদেশী যেটো আমি উদাহৰণ দিছিলো ভাৰতীয় নাগৰিক এজন ক'ত আছে সৌদি আৰবত আছে এই সেই সৌদি আৰবত থকা ভাৰতীয় নাগৰিকজনে যিখিনি উপাৰ্জন কৰি আমাৰ দেশ ভাৰতলৈ পঠিয়াইছে সেই উপাৰ্জনখিনি ইণ্ডিয়ালৈ পঠাইছে আৰু ইণ্ডিয়াত ঠিক একেদৰে এজন কি আছে বেলেগ এজন বিদেশী নাগৰিক যেনে কোৰিয়ান কোম্পানী এটাৰ কোনোবা এজন নাগৰিক আছে বা কোৰিয়ান কোম্পানীটো যিখিনি উৎপাদন কৰি আছে সেই উৎপাদনখিনি কোৰিয়ালৈ পঠিয়াই দিব লগা হয় গতিকে ইয়াত কি কৰিব লাগিব যে আমাৰ দেশলৈ যিখিনি উপাৰ্জন আহিছে সেই উপাৰ্জনৰ পৰা বিদেশলৈ যিখিনি উপাৰ্জন গৈছে হেতু বিয়োগ কৰিব লাগিব আৰু সেই বিয়োগফলটোকে পাৰ্থক্য বুলি কোৱা হয় অৰ্থাৎ উপাদানৰ বিদেশৰ পৰা হোৱা নিগুট আই মানে হৈছে বিদেশৰ পৰা নিজৰ দেশলৈ অহা উপাৰ্জন আৰু নিজৰ দেশৰ পৰা বিদেশলৈ যোৱা উপাৰ্জনৰ মাজৰ পাৰ্থক্য কাক বোলে নিশ্চয় আহিব গতিকে নোট ধুনিয়াকে বনাই লব এটো আৰু ইয়াত কথাটো মনত ৰাখিব লাগিব যেতিয়া GDP যেটো GDP হয় মেইন ইম্পৰ্টেন্ট কথা এটা কৈ আছো GDP যেটো হয় ইয়াত যেটো D আছে সেই D টো কি হ'ব N লৈ চেঞ্জ হ'ব বাকি G টো G থাকিব P টো P থাকিব মাত্ৰ G টো G হৈ আছে P টো P হৈ থাকিব মাত্ৰ এই D টো কি হ'ব এটো N লৈ চেঞ্জ হ'ব আৰু কেতিয়া N লৈ নেশনাল কেতিয়া হৈ যাব N মানে কি হৈছে নেশনাল গতিকে নেশনাল কেতিয়া হ'ব যেতিয়া ইয়াত কি হ'ব নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড বুলি কোৱা বিদেশৰ পৰা হোৱা নিগুট আই হেতু যেতিয়া ইয়াত যোগ হ'ব কাৰ লগত GDP লগত যেতিয়া প্লাস কি হ'ব উপাদানৰ বিদেশৰ পৰা হোৱা নিগুট আই মানে নেট যেটো মাইনাস কৰি যেটো পোৱা যায় যেটো পাৰ্থক্য হিচাপে পোৱা যায় হেতু যেতিয়া প্লাস হ'ব তেতিয়া হেতু GNP হৈ পৰিব এটো কনসেপ্টটো ভালকে মনত ৰাখিব লাগিব কাৰণ ইয়াক লৈ কি আছে কিছুমান অংক আছে গণিত কিছুমান আমি কোৱেশ্চন হিচাপে পাম গতিকে যদি কনসেপ্টটো ক্লিয়াৰ নহয় তেতিয়া সেই অংকখিনি বা সেই গণিতখিনি কৰাটো মুস্কিল হৈ যাব সো নেক্সট চাইছো আমি ইতিমধ্যে উল্লেখ কৰিছো যে মূলধনৰ এটা অংক বছৰটোৰ ভিতৰত ক্ষয়প্ৰাপ্ত হয় আৰু ইয়াকে মূলধনৰ ক্ষয়গতি বোলা হয় এই পাৰ্টটো অতিকে গুৰুত্বপূৰ্ণ পাৰ্ট হয় ইয়াত বিভিন্ন নতুন কনসেপ্ট ম্যাক্ৰো ইকোনমিক্সৰ বিভিন্ন নতুন কনসেপ্ট আপোনালোকে শিকিবলৈ পাব গতিকে এটো মোস্ট ইম্পৰ্টেন্ট পাৰ্ট ইয়াত বহি কলম লগত ৰাখিব লাগিব আৰু যিখিনি কথা কৈছো সেইখিনি ইম্পৰ্টেন্ট হিচাপে আপোনালোকে গুৰুত্ব দি ভালকে লিখি ৰাখিব লাগিব সো ইয়াত কি কৈছে মূলধনৰ এটা অংক বছৰটোৰ ভিতৰত ক্ষয়প্ৰাপ্ত হয় ইয়াকে মূলধনৰ ক্ষয়ক্ষতি বোলা ডেপ্ৰিচিয়েচন বুলি কয় ইংলিছৰ টাৰ্মটো ভালকে মনত ৰাখিব ডেপ্ৰিচিয়েচন আৰু মেইনলি মই ইংলিছৰ টাৰ্মৰ ওপৰত এইটো কাৰণে গুৰুত্ব দি আছো যে যিসকলে ভৱিষ্যতে স্নাতক লেভেলত বা ডিগ্ৰী লেভেলত যিসকলে ইকোনমিক্সত মেজৰ ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ এইখিনি টাৰ্ম গতিকে এই টাৰ্মখিনি ভালকে মনত ৰাখিব ডেপ্ৰিচিয়েচন আৰু অসমীয়াত কোৱা হয় মূলধনৰ ক্ষয়ক্ষতি মানে হৈছে মূলধনৰ এটা অংশ এটা বছৰৰ ভিতৰত ক্ষয়প্ৰাপ্ত হয় আৰু সেই ক্ষয়প্ৰাপ্ত হোৱা অংশটোকে মূলধনৰ ক্ষয়ক্ষতি বোলা হয় অতিকে সহজ কনসেপ্ট এটো একেবাৰে টান নহয় একোৱে টান নহয় মাত্ৰ মনত ৰাখিব লাগিব এটা বছৰৰ ভিতৰত এটা বছৰটো কথাটো মনত ৰাখিব লাগিব এটা সময়সীমাৰ ভিতৰত হ'ব লাগিব সময়সীমাটো হৈছে এটা বছৰ আৰু সেই বছৰটো কি হ'ব লাগিব এটা বিত্ত বৰ্ষ হ'ব লাগিব ফাইনান্সিয়েল ইয়াৰ হ'ব লাগিব আৰু সেই ফাইনান্সিয়েল ইয়াৰ বা বিত্ত বৰ্ষৰ ভিতৰত মূলধনৰ যেটো অংশ ক্ষয়ক্ষতি হয় বা ক্ষয়প্ৰাপ্ত হয় তাকে মূলধনৰ ক্ষয়ক্ষতি বা ডেপ্ৰিচিয়েচন ইংলিছত কোৱা হয় স্বাভাৱিকভাৱেই এই ক্ষয়ক্ষতি কাৰো আয়ৰ অন্তৰ্ভুক্ত নহয় আৰু এই যেটো ক্ষয়ক্ষতি হয় হেতু কাৰো আয়ৰ ভিতৰত অন্তৰ্ভুক্ত নহব যদি আমি GNPৰ পৰা মূলধনৰ ক্ষয়ক্ষতি বাদ দিও তাকে নিগুট জাতীয় উৎপাদন বোলা হয় নেট নেশনাল প্ৰডাক্ট বুলি কয় এতিয়া আহিল কনসেপ্টটো NNP
এতিয়া কি হ'ল NNP আহিল এইটো NNP এতিয়া কিহৰ পৰা আহিল GNP ইয়াত ক্ৰম অনুসৰি আহি আছে ভালকে চাব যে প্ৰথমে কি আছিলে GDP আছিলে মুঠ ঘৰুৱা উৎপাদন আছিলে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট তেতিয়া গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ ইয়াত যে GDP আছে সেই GDP ৰ পৰা এই D2 কি হ'ল N লৈ পৰিৱৰ্তন হ'ল এবাৰ কি হৈছে সেই G2 আৰু N লৈ কেনেকৈ পৰিৱৰ্তন হ'ল সেই কথা মই বিশেষভাৱে বুজাই কৈছো যে D2 N লৈ পৰিৱৰ্তন হ'বৰ কাৰণে ইয়াত প্লাস কি হ'ব লাগিব GDP ৰ লগত নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড অৰ্থাৎ বিদেশৰ পৰা হোৱা উপাদানৰ যেটো আয় সেই আয়টো ইয়াত যোগ হ'ব লাগিব নেক্সট কি হৈছে ইয়াত যেটো G আছে সেই G টো N লৈ পৰিৱৰ্তন হ'ব আৰু G টো N লৈ কেতিয়া পৰিৱৰ্তন হ'ব তাৰ কাৰণে ইয়াত কি হ'ব লাগিব GNP ৰ পৰা এই GNP ৰ পৰা কি হ'ব লাগিব মূলধনৰ যেটো ক্ষয়ক্ষতি বুলি কৈছে ইয়াত নেট ন্যাশনাল প্ৰডাক্ট হ'বৰ কাৰণে মূলধনৰ যেটো ক্ষয়ক্ষতি অৰ্থাৎ যেটো ডেপ্ৰিচিয়েচন আছে সেই ডেপ্ৰিচিয়েচনটো মাইনাস কৰিব লাগিব ডেপ্ৰিচিয়েচনটো মাইনাস কৰি দিয়াৰ লগে লগে কি হ'ব এটো যেটো GNP আছে সেই GNP টো NNP লৈ পৰিৱৰ্তন হৈ যাব আশা কৰিছো ভালদৰে বুজি পাইছে আগৰবাৰ কৈ দিছো কনসেপ্টটো যে প্ৰথম কনসেপ্ট আছিল GDP ৰ পিছত কি হ'ল GNP হ'লগে আৰু GNP কেনেকৈ হ'ল D2 N লৈ পৰিৱৰ্তন হৈছে কেতিয়া হৈছে যেতিয়া GDP ৰ লগত আমি কি কৰিছো নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড অৰ্থাৎ বিদেশৰ পৰা হোৱা উপাদানৰ যেটো উপাৰ্জন আছিল হেতু যোগ কৰিছিলো তেতিয়া কি হৈছিল GDP GNP লৈ পৰিৱৰ্তন হৈছিল এটা GNP টো কি হ'ব লাগিব GNP টো NNP লৈ পৰিৱৰ্তন হ'ব আৰু NNP লৈ কেতিয়া পৰিৱৰ্তন হ'ব G2 N লৈ পৰিৱৰ্তন হ'ব অৰ্থাৎ কেতিয়া পৰিৱৰ্তন হ'ব যেতিয়া GDP ৰ লগত মানে GDP ৰ পৰা কি হ'ব মাইনাস মূলধনৰ ক্ষয়ক্ষতি ডেপ্ৰিচিয়েচনটো মাইনাস হ'ব তেতিয়া হ'ব সো আশা কৰিছো সকলোৱে ভালদৰে বুজি পাইছে আৰু যদি আপোনালোকে ভিডিওটো ভালদৰে বুজি পাইছে তেনে হলে লাইক বাটনটো প্ৰেছ কৰিবলৈ কনজুচি নকৰিব কাৰণ দেখা গৈছে যে সকলোৱে ভিডিওটো চাই ভিউজ বিলাক আহে কিন্তু কোনো লাইক নাথাকে তাত লাইক বিলাক দিয়ক আপোনালোকে হেতু যেহেতু আপোনালোকৰ কাৰণে ভিডিও বনাই আছো তাৰ কাৰণে মোৰ এটো প্ৰাপ্য বুলি মই ভাবো যদি আপোনালোকে ভাবে তেতিয়ালে লাইকটো প্ৰেছ কৰি ল'ব সো আহিছো নেক্সট কি কৈছে ইয়াত এইটো মন কৰিবলগীয়া কথা যে এই সমগ্ৰ চলকবোৰ ভেৰিয়েবলছ বজাৰ দৰত নিৰ্ধাৰণ কৰা হয় অৰ্থাৎ আমি যিখিনি ভেৰিয়েবলছৰ কথা পঢ়ি আহিলো ইয়াত ডেপ্ৰিচিয়েচনে হওক বা নেট ন্যাশনাল ইনকাম হওক নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড হওক বা GNP হওক বা GDP হওক যিবোৰে আমি আলোচনা কৰিলো গোটেই ভেৰিয়েবলখিনি সকলোখিনি কি হ'ব বজাৰ দৰতে সেইখিনি হিয়তৰ মূল্য নিৰ্ধাৰণ কৰা হয় বজাৰ দৰ থাকিব লাগিব তাত আৰু কৈছে উপৰোক্ত নিগুট জাতীয় উপাদানৰ গাণিতিক প্ৰকাশৰ পৰা আমি ইয়াৰ মান বজাৰ মূল্যতে পাব পাৰো বজাৰ মূল্যত এইখিনি সকলোখিনি নিৰ্ধাৰণ কৰা হয় কিন্তু বজাৰ মূল্যত পৰোক্ষ কৰও অন্তৰ্ভুক্ত হৈ থাকে আৰু এই কথাটো মনত ৰাখিব লাগিব বজাৰ মূল্য যেটো আছে বা যেটো বজাৰ দৰ আছে তাত কি থাকে পৰোক্ষ কৰ তাত অন্তৰ্ভুক্ত হৈ থাকে যেতিয়া দ্ৰব্য সামগ্ৰী আৰু সেৱা কাৰ্যত পৰোক্ষ কৰ আৰোপ কৰা হয় তেতিয়া ইয়াৰ মূল্য বৃদ্ধি ঘটে এই কথাটো মনত ৰাখিব লাগিব যে দ্ৰব্য সামগ্ৰী বা সেৱাৰ যিখিনি আছে সেই সেৱাখিনিৰ ওপৰত যেতিয়া পৰোক্ষ কৰটো তাত যেতিয়া অন্তৰ্ভুক্ত হৈ থাকিব তেতিয়া কি হ'ব মূল্য বৃদ্ধি ঘটিব অৰ্থাৎ মূল্যটো বাঢ়ি যাব পৰোক্ষ কৰ সাধাৰণতে চৰকাৰী ভঁৰাললৈ যায় সেয়েহে উপাদানৰ বাবে প্ৰয়োজনীয় নিগুট জাতীয় আয় NNP পাবলৈ হলে বজাৰ মূল্যৰ নিগুট জাতীয় আয়ৰ পৰা পৰোক্ষ কৰ বাদ দিব লাগিব সো ফ্ৰেণ্ডছ ইয়াত কৈছে যে উপাদানৰ বাবে যদি প্ৰয়োজনীয় নিগুট জাতীয় আয় পাবলৈ হয় NNP যদি পাবলৈ হয় NNP কাৰ কাৰণে পাব লাগিব উপাদানৰ বাবে অৰ্থাৎ ফেক্টৰছ অফ ইনকামৰ কাৰণে ফেক্টৰছ অৰ্থাৎ যিখিনি ফেক্টৰছ অফ প্ৰডাকশন আছে হিহঁতৰ ইনকামৰ কাৰণে অৰ্থাৎ ফেক্টৰ ইনকাম বুলি যাক কোৱা হয় উৎপাদনৰ উপাদান ফেক্টৰ ইনকাম NNP এট ফেক্টৰ ইনকাম বুলি ইয়াক কোৱা হয় যদি NNP এট ফেক্টৰ ইনকাম পাব লগা হয় তেতিয়া হলে বজাৰ মূল্যৰ যেটো নিগুট জাতীয় আয় সেই আয়ৰ পৰা কি কৰিব লাগিব পৰোক্ষ কৰ যেটো ইনডাইৰেক্ট ট্যাক্স আছে সেই ইনডাইৰেক্ট ট্যাক্সটো কি কৰিব লাগিব বাদ দিব লাগিব সেইখিনি মাইনাস কৰি দিব লাগিব সেইদৰে কিছুমান সামগ্ৰীৰ ওপৰত ৰাজ সাহায্য থাকিব পাৰে ভাৰতবৰ্ষ পেট্ৰলৰ ওপৰত যথেষ্ট কৰ আৰোপ কৰা হয় আৰু ৰন্ধন গেছৰ মূল্যৰ ওপৰত ৰাজ সাহায্য থাকে সেইবাবে বজাৰত মূল্যৰ নিগুট ৰাষ্ট্ৰীয় আয় পাবলৈ শুদ্ধ জাতীয় আয় NNP ৰ লগতে ৰাজ সাহায্য সাবসিডি যোগ কৰিব লাগিব অৰ্থাৎ কি বুলি কৈছে যে বজাৰত যেটো কি আছে মূল্যৰ যেটো নিগুট
ৰাষ্ট্ৰীয় আয় আছে নিগুট ৰাষ্ট্ৰীয় আয় অৰ্থাৎ হেতু কি বুলি কয় এনএনপি বুলি কোৱা হয় অৰ্থাৎ তাক শুদ্ধ জাতীয় আয় বুলিও কোৱা হয় এনএনপি যেটো আছে তাক কি বুলি কোৱা হয় শুদ্ধ জাতীয় আয় বুলিও কোৱা হয় গতিকে হেতু পাবলৈ হলে কি কৰিব লাগিব শুদ্ধটো পাবৰ কাৰণে মনত ৰাখিব তাত কি কৰিব লাগিব যেটো ৰাজ সাহায্য আছে যেটো সাবসিডি দিয়া হয় সিলিন্ডাৰ বিলাকৰ কথা কৈছে ৰন্ধন গেছৰ কথা কৈছে গতিকে সেই সাবসিডি খিনি কি কৰিব লাগিব সেইখিনি বিয়োগ কৰি দিব লাগিব সৰি যোগ কৰিব লাগিব বিয়োগটো কি কৰিব লাগিব বিয়োগ কৰিব লগা হৈছে কৰ মনত ৰাখিব ভালদৰে যে এনএনপি ক্ষেত্ৰত কি কৰিব লাগিব যেটো এনএনপি আছে সেই এনএনপি ক্ষেত্ৰত আমি বিয়োগ কৰিব লগাটো হৈছে কৰ যেটো পৰোক্ষ কৰ বুলি কয় যেটো ইনডাইৰেক্ট ট্যাক্স আছে সেই ইনডাইৰেক্ট ট্যাক্সটো অৰ্থাৎ দ্ৰব্য আৰু সামগ্ৰী বা সেৱাৰ ওপৰত যেটো কৰ আৰোপ কৰা হয় তাকে কি বুলি কোৱা হয় পৰোক্ষ কৰ বুলি কোৱা হয় ইনডাইৰেক্ট ট্যাক্স বুলি কোৱা হয় আৰু সেই ইনডাইৰেক্ট ট্যাক্সটো কি কৰিব লাগিব এনএনপিৰ পৰা মাইনাস কৰিব লাগিব আৰু এনএনপিৰ পৰা হেতু মাইনাস কৰাৰ পিছতে আকৌ যদি কিবা দ্ৰব্য বা সামগ্ৰীৰ ওপৰত যদি ৰাজ সাহায্য দিয়া হৈছে যেটো সাবসিডি বুলি কোৱা আছে সেই সাবসিডিটো কি কৰিব লাগিব সেই সাবসিডিটো প্লাস কৰি দিব লাগিব তেতিয়া সাবসিডিটো প্লাস কৰি দিয়াৰ লগে লগে কি হ'ব সাবসিডি প্লাস কৰি দিয়াৰ লগে লগে এইটো হ'ব শুদ্ধ জাতীয় আয় এনএনপি মূল্যৰ এটো বজাৰ মূল্যৰ নিগুট ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয় এটো মনত ৰাখিব ভালদৰে অৰ্থাৎ কোৱেশ্চন হ'ব পাৰে যে বজাৰ মূল্যৰ নিগুট ৰাষ্ট্ৰীয় আয় কিদৰে পোৱা যায় গতিকে তাৰ আনসাৰ হেতু হৈছে ভালদৰে লিখি লব হেয়া এইদৰে লাভ কৰা জাতীয় আয়ৰ হিচাপক উপাদান ব্যয় অৰ্থাৎ ফ্যাক্টৰ কষ্টৰ ভিত্তিত নিগুট জাতীয় উৎপাদন নেট ন্যাশনাল প্ৰডাক্ট এট ফ্যাক্টৰ কষ্ট বুলি কোৱা হয় এটো ভালদৰে মনত ৰাখিব লাগিব যে কি কৈছে ইয়াত জাতীয় আয়ৰ যেটো উপাদানৰ যেটো ব্যয় আছে ফ্যাক্টৰ কষ্টৰ ভিত্তিত উৎপাদন কৰা হৈছে ফ্যাক্টৰ কষ্ট মানে হৈছে উপাদান ওপৰৰ ভিতৰত মানে যিবিলাক আমি দ্ৰব্য বা সেৱা উৎপাদন কৰিবলৈ গৈ আছো দ্ৰব্য বা সেৱা উৎপাদন কৰিবলৈ হলে চাৰিটা উৎপাদনৰ উপাদান ব্যৱহাৰ কৰিব লাগিব আৰু সেই চাৰিটা উপাদানৰ কি আছিল হিহতৰ নিজৰ অৰিহণাৰ বাবে হিহতে কি পাব লাগিব তেওঁলোকৰ যেটো বৰঙনি আছে সেই বৰঙনিটো তেওঁলোকক দিব লাগিব অৰ্থাৎ হিহতৰ যেটো আয় আছে সেই আয়টো দিব লাগিব যেনেদৰে ভূমিৰ কাৰণে খাজনা দিব লাগিব শ্ৰমৰ কাৰণে মজুৰি দিব লাগিব আৰু যি উদ্যোগী আছে উদ্যোগীসকলে লাভ অৰ্জন কৰিব লাগিব আৰু মূলধনে সুদ লাভ কৰিব লাগিব গতিকে এই চাৰি ধৰণৰ যিখিনি আয় আছে সেই আয়ৰ ভিত্তিত যদি আমি জাতীয় আয় হিচাপ কৰিব লগা হয় তেতিয়া হলে আমি কি কৰিব লাগিব আমাক কৈছে যে এনএনপি যেটো আছে নিগুট জাতীয় আয় বুলি যেটো আমাক কোৱা হৈছে নিগুট জাতীয় আয় ইয়াত কৈছে এডখত নিগুট ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় একে কথা যেটো নেট ন্যাশনাল প্ৰডাক্ট বুলি কোৱা হৈছে এনএনপি বুলি যেটো কোৱা হৈছে সেই নেট ন্যাশনাল প্ৰডাক্টৰ পৰা এনএনপিৰ পৰা কি কৰিব লাগিব তাৰ পৰা কৰটো মাইনাস কৰিব লাগিব পৰোক্ষ কৰটো ইনডাইৰেক্ট ট্যাক্সটো আৰু লগতে কি কৰিব লাগিব সাবসিডি যেটো চৰকাৰে দিছে সেই সাবসিডিটো প্লাস কৰি দিব লাগিব সেইখিনি কৰি দিয়াৰ পিছত আমি যেটো জাতীয় আয় লাভ কৰিম তাক কি বুলি কোৱা হ'ব তাক কোৱা হয় উপাদানৰ ব্যয় ফ্যাক্টৰ কষ্টৰ ভিত্তিত নিগুট জাতীয় উৎপাদন নেট ন্যাশনাল প্ৰডাক্ট এট ফ্যাক্টৰ কষ্ট বোলা হয় অথবা তাক আমি জাতীয় আয় ন্যাশনাল ইনকাম বুলিও ক'ব পাৰো অৰ্থাৎ জাতীয় আয় বা ন্যাশনাল ইনকামটো হৈছে কি হেখৰ আমি যেটো জাতীয় আয় বা ন্যাশনাল ইনকাম পাও সেইটো হৈছে নেট ন্যাশনাল প্ৰডাক্ট এট ফ্যাক্টৰ কষ্ট অৰ্থাৎ উপাদানৰ ওপৰত যেটো কষ্ট উপাদানৰ ওপৰত যেটো ব্যয় কৰা হৈছে ব্যয়টো মই কলো উপাদানক কি দিব লাগিব উৎপাদনৰ প্ৰত্যেকটো উপাদানকে হিহতৰ বৰঙনিৰ বাবে হিহতৰ প্ৰাপ্য থাকে সেই প্ৰাপ্যটো দিব লাগিব আৰু প্ৰাপ্য বিভিন্ন মাধ্যমত দিয়া হয় সেইখিনি মনত ৰাখিব লাগিব গতিকে সেইখিনিৰ ওপৰত যেটো জাতীয় আয় পোৱা যায় হেতুকে কি বুলি কোৱা হয় নিগুট জাতীয় উৎপাদন বা তাকে জাতীয় আয় বুলি কোৱা হয় আমি যেটো চেপ্টাৰ যেটো বিষয় পঢ়ি আছো হেতু হৈছে জাতীয় আয় গতিকে জাতীয় আয়টো এইটো হৈছে আৰু এটা কথা কৈছে অৰ্থাৎ উপাদানৰ ব্যয়ৰ ভিত্তিত নিগুট জাতীয় আয় নেট ন্যাশনাল প্ৰডাক্ট এট ফ্যাক্টৰ কষ্ট বা জাতীয় আয় এনআই বুলি কয় ন্যাশনাল ইনকাম বুলি কোৱা হয় বা বজাৰ মূল্যত নিগুট জাতীয় আয় এনএনপি এট মাৰ্কেট প্ৰাইস এই গুটেখিনি একে হয় ইয়াত কি বুলি কৈছে প্ৰথম আমি কি পাইছো এনএনপি এট ফ্যাক্টৰ কষ্ট এইটো একে এনএনপি এফসি বুলি লিখি লব পাৰিব এইটো কি বুলি ক'ব পাৰিব এনএনপি এফসি বুলি কয় ফ্যাক্টৰ কষ্ট সৰুকে তলত লিখা হয় এইটো সমান কি হ'ব জাতীয় আয় তাক এনআই বুলি কোৱা হয় জাতীয় আয় বুলি কোৱা হয় এইটো তিনডাল দি আছে কাৰণ তিনটা সমান হৈ আছে ইয়াত এইটো সমান আকৌ কি হ'ব বজাৰ মূল্যত নিগুট জাতীয় আয়
ইয়াত কি হৈছে NNP এট কি হ'ব লাগিব মাৰ্কেট প্ৰাইস NNP সৰুকে তলত MP বুলি দিয়া হয় মাৰ্কেট প্ৰাইস NNP এনেকৈ দিয়া এই গোটেইখিনি কি হৈছে গোটেইখিনি সমান হৈ আছে আৰু সমান হলে ইয়াত কি বুলি কৈছে ইয়াৰ পৰা আমি কি কৰিব লাগিব গোটেইখিনিৰ পৰাই আমি যেটো পৰোক্ষ কৰ আছে পৰোক্ষ শুদ্ধ পৰোক্ষ কৰটো নেট ইনডাইৰেক্ট ট্যাক্সেস হেতু মাইনাস কৰিব লাগিব আৰু শুদ্ধ পৰোক্ষ কৰ কেনেদৰে পোৱা যায় এতিয়ালৈকে আমি পৰোক্ষ কৰহে পাই আছো ডাইৰেক্ট ট্যাক্স ইনডাইৰেক্ট ট্যাক্স বুলিহে পাই আছিলো সেই ইনডাইৰেক্ট ট্যাক্সটো আমি কি দৰে পাম হেতু পাবৰ কাৰণে ইনডাইৰেক্ট ট্যাক্স ইকুৱেল টু ইয়াত কৈছে ইনডাইৰেক্ট ট্যাক্সেস মাইনাস সাবসিডি অৰ্থাৎ ইনডাইৰেক্ট ট্যাক্সৰ পৰা অৰ্থাৎ পৰোক্ষ কৰৰ পৰা যদি ৰাজসাহাৰ্যটো বিয়োগ কৰি দিয়া হয় তেতিয়া কি পোৱা যায় শুদ্ধ পৰোক্ষ কৰ পোৱা যায় আৰু সেই শুদ্ধ পৰোক্ষ কৰটো এইখিনিৰ পৰা বিয়োগ কৰিব লাগিব কিহৰ পৰা বিয়োগ কৰিব লাগিব নিগুড জাতীয় আয় যেটো নেট নেশনেল প্ৰডাক্ট ৰেট ফেক্টৰ কষ্ট আছে তাৰ পৰা বিয়োগ কৰিব লাগিব বা জাতীয় আয়ৰ পৰা বিয়োগ কৰিব লাগিব বা এই কথাখিনি ভালদৰে মনত ৰাখিব লাগিব আৰু ইয়াৰ পিছত কি কৈছে জাতীয় আয়ক আমি আৰু কিছুমান ক্ষুদ্ৰ উপৰিভাগত ভগাব পাৰো অৰ্থাৎ এতিয়ালৈকে আমি কি পালো জাতীয় আয় নেশনেল ইনকাম পাইছো আৰু এই নেশনেল ইনকামক আমি কি কৰিব পাৰো কিছুমান ক্ষুদ্ৰ উপৰিভাগত অৰ্থাৎ কিছুমান উপভাগত ভগাব পাৰো উপৰিভাগ বুলি ইয়াত কৈছে উপভাগত কিছুমান আমি ভগাই দিব পাৰো এতিয়া আমি পৰিয়াল গোটসমূহে লাভ কৰা জাতীয় আয়ৰ অংশটো কেনেদৰে প্ৰকাশ কৰিব পাৰো সেই সন্দৰ্ভত আলোচনা কৰিম আমি ইয়াক ব্যক্তিগত আয় পাৰ্সোনাল ইনকাম বুলি কম প্ৰথমতে চোৱা যাওক যে জাতীয় আয়ৰ ভিতৰত যেটো পৰিমাণ প্ৰতিষ্ঠান আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহে অৰ্জন কৰে ইয়াৰ এটা অংশ লাভ উৎপাদনৰ উপাদানসমূহৰ মাজত বিতৰণ কৰা নহয় এই অংশটোকে অবিতাৰিত লাভ আনডিস্ট্ৰিবিউটেড প্ৰফিট বুলি কোৱা হয় সো ইয়াত কি কৈছে এই কথাটো ভালদৰে চাই লৈছো যে জাতীয় আয়ৰ ভিতৰত যেটো পৰিমাণ প্ৰতিষ্ঠান আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহে অৰ্জন কৰে জাতীয় আয়ৰ ভিতৰত অৰ্থাৎ জাতীয় আয় যেটো আমি NI বুলি যেটো পালো সেই NI টো নেশনেল ইনকাম যেটো আছে সেই নেশনেল ইনকামটো কি হৈছে কিছুমান তাৰ যেটো এটা পৰিমাণ আছে সেই পৰিমাণটো কি হয় প্ৰতিষ্ঠান আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহে অৰ্জন কৰে সিহঁতে লাভ কৰে আৰু ইয়াৰ এটা অংশ লাভৰ উৎপাদনৰ উপাদানসমূহৰ মাজত ইয়াৰ এটা অংশ যেটো আছে হেতু লাভ কি হ'ব লাগিব উৎপাদনৰ উপাদানসমূহৰ মাজত বিতৰণ কৰা নহয় আৰু এই অংশটোকে যেটো অংশ কি হৈছে লাভ হিচাপে উৎপাদনৰ উপাদানসমূহৰ মাজত বিতৰণ নহয় সেই অংশটোকে অবিতাৰিত লাভ আনডিস্ট্ৰিবিউটেড প্ৰফিট বুলি কোৱা হয় আমি এই অবিতাৰিত লাভ জাতীয় আয়ৰ পৰা বাদ দিলেহে ব্যক্তিগত আয় পাব পাৰো অৰ্থাৎ যদি ব্যক্তিগত আয় যেটো পাৰ্সোনাল ইনকাম বুলি কোৱা হয় সেই পাৰ্সোনাল ইনকামটো যদি উলিয়াব লগা হয় তেতিয়া হলে আমি কি কৰিব লাগিব যেটো জাতীয় আয় আছে যেটো NI আছে সেই NI ৰ পৰা কি কৰিব লাগিব যেটো আনডিস্ট্ৰিবিউটেড প্ৰফিট আছে যেটো মই ইয়াত কি লিখিছো UNP বুলি লিখিছো আনডিস্ট্ৰিবিউটেড প্ৰফিট সেই আনডিস্ট্ৰিবিউটেড প্ৰফিট অৰ্থাৎ অবিতাৰিত যেটো আয় আছে হেতু বিয়োগ কৰি দিব লাগিব হেতু বিয়োগ কৰি দিলে পাৰ্সোনাল ইনকাম পোৱা যায় যিহেতু এই অংশটো পৰিয়াল গোটসমূহে কেতিয়াও আহৰণ নকৰে সেইদৰে নিগম কৰ কৰ্পোৰেট ট্যাক্স উৎপাদন প্ৰতিষ্ঠানসমূহৰ উপাৰ্জনৰ ওপৰত আৰোপ কৰা হয় আৰু ইয়াক জাতীয় আয়ৰ পৰা বাদ দিয়া হয় কিয়নো নিগম কৰে পৰিয়াল গোটসমূহৰ আয় বৃদ্ধি নকৰে আনহাতে পৰিয়াল গোটসমূহে ব্যক্তিগত প্ৰতিষ্ঠান বা চৰকাৰৰ পৰা তেওঁলোকে আগবঢ়োৱা ঋণৰ পৰা পোৱা সুদৰ দেনা লাভ কৰে ঠিক সেইদৰে পৰিয়াল গোটসমূহে বিভিন্ন প্ৰতিষ্ঠান আৰু চৰকাৰক তেওঁলোকে লোৱা ঋণৰ বাবদ সুদ দিব লগা হয় সেয়েহে আমি পৰিয়াল গোটসমূহে প্ৰতিষ্ঠানসমূহ আৰু চৰকাৰক আদায় দিয়া সুদৰ পৰিমাণো বাদ দিব লাগে পৰিয়াল গোটসমূহে বিভিন্ন প্ৰতিষ্ঠান আৰু চৰকাৰৰ পৰা হস্তান্তৰযোগ্য দেনা লাভ কৰে পেন্সন বৃত্তি পুৰস্কাৰ ইত্যাদি এই সমূহ পৰিয়াল গোটসমূহৰ আয়ৰ সৈতে যোগ কৰিব লাগে সেয়েহে ব্যক্তিগত আয় যেটো আছে ব্যক্তিগত আয়টো কেনেকৈ পোৱা যায় পাৰ্সোনাল ইনকামটো জাতীয় আয়ৰ পৰা কি কৰিব লাগিব অবিতাৰিত লাভ যেটো আছিল আনডিস্ট্ৰিবিউটেড প্ৰফিট মাইনাস কৰিব লাগিব লগতে পৰিয়াল গোটসমূহে দিয়া সুদৰ দেনা হেতু মাইনাস কৰিব লাগিব নিগম কৰ যেটো কৰ্পোৰেট ট্যাক্স বুলি পাইছিলো হেতু মাইনাস কৰিব লাগিব প্লাস আকৌ কি কৰিব লাগিব হেতু পৰিয়ালসমূহৰ হাতলৈ আহিব যেটো কি আহিব পৰিয়ালসমূহৰ হাতলৈ পৰিয়াল গোটসমূহে লাভ কৰা চৰকাৰ আৰু উদ্যোগ প্ৰতিষ্ঠানৰ হস্তান্তৰযোগ্য দেনা এইখিনি প্লাস হ'ব অৰ্থাৎ পৰিয়ালৰ হাতলৈ যিখিনি আহিব সেইখিনি প্লাস হ'ব আৰু যিখিনি ওলাই যাব সেইখিনি মাইনাস হ'ব হেতু মনত ৰাখিব লাগিব
কিন্তু ব্যক্তিগত আয়ো পৰিয়াল গোটসমূহে সম্পূৰ্ণৰূপে ব্যয় কৰিব পৰা আয় নহয় সম্পূৰ্ণৰূপে ব্যয়যোগ্য আয় নহয় অৰ্থাৎ ব্যক্তিগত আয় যেটো আছে হেতু সম্পূৰ্ণৰূপে ব্যয়যোগ্য আয় হয়নি কোৱেশ্চন হ'ব পাৰে তেওঁলোকে ব্যক্তিগত আয়ৰ পৰা কৰ প্ৰদান কৰিব লগা হয় অৰ্থাৎ তেওঁলোকে এতে কি কৰিব লাগিব ব্যক্তিগত আয়ৰ পৰা কৰ প্ৰদান কৰিব লাগিব যদি আমি ব্যক্তিগত আয়ৰ পৰা ব্যক্তিগত কৰ দেনা আয়কৰ আৰু অনাকৰ দেনা উদাহৰণ জৰিমনা বাদ দিও তেনেহলে যি পৰিমাণৰ আয় বাকি থাকিব তাকে ব্যক্তিগত ব্যয়যোগ্য আয় পাৰ্সোনেল ডিসপোজেবল ইনকাম বুলি কোৱা হয় এটো ভালকে মনত ৰাখিব লাগিব যে ব্যক্তিগত আয়ৰ পৰা যদি কি কৰো আমি ব্যক্তিগত আয়ৰ পৰা যদি আয়কৰ বাদ দিও বা অনাকৰ যেটো অনাকৰ দেনা বুলি কোৱা হয় সেইখিনি জৰিমনাখিনি আয়কৰখিনি আৰু জৰিমনাখিনি আয়কৰটো কৰ হৈছে আৰু অনাকৰ বুলি যেটো কোৱা হয় যিখিনি জৰিমনা যিখিনি ফাইন সাইন দিব লগা হয় সেইখিনি যদি বাদ দিও ব্যক্তিগত ইনকামৰ পৰা তেতিয়া কি পাও ব্যক্তিগত ব্যয়যোগ্য আয় পাও সো ব্যক্তিগত ব্যয়যোগ্য আয় যেটো আছে তাৰ সমান কি দিছে ব্যক্তিগত আয় তাৰ পৰা কি বাদ দিব লাগিব ব্যক্তিগত কৰ দেনা আৰু অনাকৰ দেনা যেটো আছে নন टैक्स पेमेंट বুলি যাক কোৱা হয় ব্যক্তিগত যেটো কৰ দেনা আছে তাক टैक्स पेमेंट বুলি কোৱা হয় আৰু যেটো অনাকৰ দেনা আছে তাক নন टैक्स पेमेंट বুলি কোৱা হয় সেইখিনি ব্যক্তিগত আয়ৰ পৰা বাদ দিব লাগিব তেতিয়া আমি কি পাম ব্যক্তিগত ব্যয়যোগ্য আয় অৰ্থাৎ এই যেটো আয় এতিয়া ব্যক্তিৰ হাতত থাকিব সেই আয়টো এতিয়া ব্যক্তিয়ে কি কৰিব ব্যয় কৰিব পাৰিব তেও প্ৰয়োজন সেইখিনি খৰচ কৰিব পাৰিব হেতু ভালদৰে মনত ৰাখি লব ব্যক্তিগত ব্যয়যোগ্য আয় হল পৰিয়াল গোটসমূহৰ অন্তৰ্ভুক্ত মুঠ ব্যয়ৰ অংশ ইয়াৰে এটা অংশ তেওঁলোকে ভোগ কৰি বাকি অংশ সঞ্চয় কৰিব পাৰিব আৰু ব্যক্তিগত ইয়াত যেটো কৈছে সেইমতে কি হ'ব ব্যক্তিগত যেটো আয় আছে যেটো পাৰ্সোনেল ইনকাম যেটো আছে পাৰ্সোনেল ইনকামৰ এটা অংশ ব্যক্তিয়ে কি কৰিব সেই অংশটো তেওঁ ভোগ কৰিব অৰ্থাৎ কনজাম্পশন কৰিব এটো কি হ'ব যেটো ব্যক্তিগত ব্যয়যোগ্য আয় যেটো আছে পাৰ্সোনেল ডিসপোজেবল ইনকাম বুলি যেটো কোৱা হয় হেতু পাৰ্সোনেল ডিসপোজেবল ইনকাম PDI বুলি কোৱা হয় ব্যক্তিগত আয়টো PI আছিলে হেতু ব্যক্তিগত আয় আৰু PDI টো বেলেগ ব্যক্তিগত আয়ৰ পৰা যদি আমি কি কৰো কৰ দেনা আৰু অনাকৰ দেনা বিয়োগ কৰি দিও তেতিয়া আমি কি পাও PDI পাও অৰ্থাৎ ব্যক্তিগত ব্যয়যোগ্য আয় পাও আৰু সেই ব্যক্তিগত ব্যয়যোগ্য আয় সমান কি হ'ব ব্যক্তিজনে কি কৰিব তাৰে এটা অংশ তেওঁ উপভোগ কৰিব আৰু বাকি অংশ তেওঁ কি কৰিব সেভিংস কৰিব অৰ্থাৎ যেটো PDI আছে হেতু আমি C+S বুলি লিখিব পাৰো ভোগ যোগ সঞ্চয় বুলি লিখিব পাৰো অৰ্থাৎ ভালদৰে মনত ৰাখিব যে ব্যক্তিগত আয় সমান কি হ'ব সেই ব্যক্তিগত আয় সমান ইয়াত হ'ব ভোগ এটো ভালদৰে লিখিব ভোগ যোগ কি হ'ব সঞ্চয় হেতু সঞ্চয় হ'ব ভালকে মনত ৰাখিব সো আশা কৰিছো সকলোৱে ভালদৰে বুজি পাইছে সো फ्रेंड्स এইখিনিতে আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছো যদি আপোনালোকৰ ইউটিউবৰ স্ক্ৰিনত যদি এনেকে আহিছে হোৱাট ডু ইউ থিংক অফ দিস ভিডিও এনেকে যদি আহিছে এডু ষ্টাডি চেনেল ফালৰ কোনো এটা ভিডিওত তেতিয়া আপোনালোকে সোৱা ভিডিওটো এনেকে ইউটিউবে কি বিচাৰে তাৰ পৰা ৰিভিউ বিচাৰে তেতিয়া সেই ৰিভিউটো যাতে আপোনালোকে ইয়াত যেটো 5 ষ্টাৰ আছে 5 ষ্টাৰ ৰিভিউ দিবলৈ নাপাহৰিব 5 ষ্টাৰ ৰিভিউটো দিয়াৰ পিছতে আৰু কি আহিব ইয়াত এনে ধৰণে দেখাব হেতু টিভি দিব এই 5 নম্বৰ যেটো ষ্টাৰ আছে এটো টিভি দিব এটো টিভি দিয়াৰ পিছত এনে ধৰণে এক্সেলেন্ট বুলি হেতু আহিব এক্সেলেন্ট অহাৰ পিছত প্লিজ টেল আস why তেতিয়া আপোনালোকে এইখিনি অপচন ইনফৰমেটিভ ইনস্পায়াৰিং আদাৰ ইউজফুল এইখিনি সিলেক্ট কৰি দিব সিলেক্ট কৰি দিয়াৰ পিছত এইখিনিতে কি আছে এটা সাবমিট বটন এটা আছে সাবমিট বটন অৰ্থাৎ সাবমিট বুটাম এডখতে আছে এটো এই বুটামটো টিপিবলৈ নাপাহৰিব আৰু এইখিনি কৰিলে কি হ'ব মোৰ চেনেলটো আপোনালোকে ৰিভিউ কৰিব আৰু সেই ৰিভিউ মতে ইয়াৰ ভিডিওখিনি ৰিকমেন্ড হ'ব আৰু চেনেলটো মনিটাইজ হোৱাটো যথেষ্ট সহায়ক হ'ব আৰু সেইখিনি আপোনালোকে কৰিব বুলি আশা ৰাখিলো আৰু আকৌ আহিছো লেসনলৈ সো গুটেই কনসেপ্টখিনি এই ফ্লো চাৰ্টত দেখুৱাইছে যিখিনি কনসেপ্ট আমি আলোচনা কৰি আছিলো জিডিপি পিছত কি হল জিএনপি হল কেনেকে ডি টু এন হল সেই কথাটো মই বুজাইছো আপোনালোকক তাৰ পিছত সেই ইয়াত যেটো জি আছিল সেই জি টু কেনেকে এন হল সেই কথাটো বুজাইছো আৰু লগতে কি হৈছে এট মাৰ্কেট প্ৰাইসটো কেনেকে আহিলে অৰ্থাৎ বজাৰ দৰত কেনেকে এনএনপি হল সেইটো বুজাইছো লগতে এনআই কথাটো কলো এনআই মানে হৈছে কি এনএনপি এট এফসি বুলি কোৱা হয় ফ্যাক্টৰ কষ্ট বুলি কোৱা হয় তাৰ পিছত আমি কি পাম পাৰ্সোনেল ইনকাম পাম পাৰ্সোনেল ইনকামৰ পৰা আকৌ PDI পাম পাৰ্সোনেল ডিসপোজেবল ইনকাম সেইখিনি কথা আমি আলোচনা কৰিলো আশা কৰিছো সকলোৱে ভালদৰে বুজি পাইছে সো নেক্সট আমি কিছুমান কথা আৰু ইয়াত কৈছে সেইখিনি চাই লম এই যিখিনি আছে এই চাৰ্টৰ বিষয়ে কোৱা আছে এইখিনি এতিয়া মই বুজাবলৈ না যাও
নেক্সট দ্ৰব্য আৰু মূল্য আছে, গুডছ এণ্ড প্ৰাইচেছ আছে। আৰু এইখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম। এই পাৰ্টত ইমানতে শেষ কৰিব বিচাৰিছোঁ। যে স্বাস্থ্য অৱনতিৰ কাৰণে মই পাৰ্টটো সম্পূৰ্ণ কৰিব পৰা নাই, নেক্সট পাৰ্টত আমি এইখিনি আলোচনা কৰিম। চ' আশা কৰিছোঁ আপোনালোকে ভালদৰে বুজি পাইছে। যদি ভালদৰে বুজি পাইছে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে এডু ষ্টাডি চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।